নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 30 জুন। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। দেশত পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা। উৰণৰ পাছতে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে বিমান। দুৰ্ঘটনাত পতিত হৈ চূৰ্ণ বিচূৰ্ণ হৈছে কেছনা 152 এয়াৰক্ৰাফ্ট। আলিগড় বিমানবন্দৰৰ পৰা উৰা মাৰিছিল ট্ৰেইনিং বিমানখনে। দুৰ্ঘটনাত কৰুণ মৃত্যু হৈছে পাইলট কায়নাটৰ। উত্তৰ প্ৰদেশৰ কাছগঞ্জত এই ভয়ংকৰ বিমান দুৰ্ঘটনা। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ড্ৰাইভিং লাইচেন্সক লৈ ৰাজ্যত জাৰি হৈছে কঠোৰ নিয়ম। ড্ৰাইভিং টেষ্ট নিদিয়াকৈ কোনেও ক'তো নাপাব লাইচেন্স। চালকৰ অনুজ্ঞাপত্ৰৰ বাবে ড্ৰাইভিং টেষ্ট বাধ্যতামূলক। অন্য জিলাৰ প্ৰাৰ্থীয়ে আন জিলাত দিব নোৱাৰিব টেষ্ট। নিজৰ জিলাতে ড্ৰাইভিং টেষ্ট উত্তীৰ্ণ হ'ব লাগিব প্ৰাৰ্থী। যি জিলাৰ বাসিন্দা সেই জিলাৰ পৰাহে ল'ব পাৰিব লাইচেন্স। DTO অফিচত দালাল ৰাজ নচলিব। লগতে RTO অফিচতো নাথাকিব দালাল ৰাজ। কঠোৰ নিৰ্দেশনা জাৰি মন্ত্ৰী চৰণ বড়োৰ। বিগত সময়ত ড্ৰাইভিং টেষ্টৰ সময়ত বহু অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছতে কঠোৰ হৈছে পৰিবহণ মন্ত্ৰী চৰণ বড়ো। ড্ৰাইভিং লাইচেন্স পাবলৈ পৰীক্ষা দিব লাগিব আবেদনকাৰীয়ে। বিভাগীয় মন্ত্ৰী চৰণ বড়োৱে নিজে গৈ পৰিদৰ্শন কৰিব অন্য জিলাৰ ড্ৰাইভিং টেষ্ট। ড্ৰাইভিং টেষ্টৰ যিসমূহ ট্ৰেক আছে সেই ট্ৰেক নথকা জিলাসমূহত ট্ৰেক নিৰ্মাণ কৰা হ'ব। যি জিলাৰ বাসিন্দা সেই জিলাৰ পৰাহে ল'ব পাৰিব লাইচেন্স। পৰৱৰ্তী খবৰটো হৈছে এটা বিগ ব্ৰেকিং নিউজ। ডুবাইত ভয়ংকৰ পথ দুৰ্ঘটনাত অসমৰ যুৱকৰ কৰুণ মৃত্যু। হোজাই মুৰাজাৰৰ শ্বাহিন আহমদৰ মৃত্যু হৈছে। মাত্ৰ এমাহ পূৰ্বে ছুটি শেষ কৰি কৰ্মৰত আছিল ডুবাইৰ এটা কোম্পানীত কৰ্মৰত আছিল শ্বাহিন আহমেদ। যোৱা সোমবাৰে মৃত্যু হোৱা যুৱকৰ মৃতদেহ অসমলৈ আনিবলৈ চেষ্টা পৰিয়ালৰ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে লুটুমাৰী সংৰক্ষিত বনাঞ্চলত চলিব প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ। ৰাজ্যৰ 4খন সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ নিৰ্দেশ দিছিল সৰ্বোচ্চ ন্যায়ালয়ে। লুটুমাৰী বনাঞ্চলৰ 500 পৰিয়ালত একেলগে চলিব বুলডোজাৰ। প্ৰথমতে 1200 পৰিয়ালৰ পিছত 500 পৰিয়ালৰ উচ্ছেদৰ বাবে সাজু প্ৰশাসন। বনাঞ্চলখনৰ 5962 বিঘা ভূমি আছিল বেদখলকাৰীৰ কবলত। দয়া নাই ক্ষমা নাই নীতিৰে উচ্ছেদ চলাব প্ৰশাসনে। সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়ৰ পিছতে ৰাজ্যত একশ্যন মোডত প্ৰশাসন। লুটুমাৰী সংৰক্ষিত বনাঞ্চলত চলিব প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে মালবাহী ট্ৰাকত খুন্দা 45 গৰাকীকৈ যাত্ৰী কঢ়িওৱা বাছত। ভয়ংকৰ দুৰ্ঘটনাত 31 গৰাকীকৈ যাত্ৰীৰ ভয়ংকৰ ঘটনা। তিতাতে জীৱন শেষ হ'ল 4 গৰাকীকৈ লোকৰ। গুৰুতৰভাৱে আহত হৈছে 27 গৰাকীকৈ যাত্ৰী। মথুৰাৰ যমুনা এক্সপ্ৰেছৱেত এই ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই চলন্ত মালবাহী ট্ৰাকত খুন্দা মাৰে বাছখনে। 45 গৰাকীকৈ যাত্ৰীক লৈ দিল্লীলৈ গৈ আছিল বাছখন। আৰু এই দুৰ্ঘটনাত 31 গৰাকীকৈ যাত্ৰীৰ ভয়ংকৰ ঘটনা। লগে লগে জীৱন শেষ হৈছে 4 গৰাকীকৈ লোকৰ। গুৰুতৰভাৱে আহত হৈছে 27 গৰাকীকৈ যাত্ৰী। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে বিপদ বাঢ়িছে আমেৰিকা আৰু ইজৰাইলত। লাখ লাখ মুছলমানক অত্যাচাৰ কৰা আমেৰিকা আৰু ইজৰাইলক ক্ষমা কৰা নহ'ব। আদালতত হাজিৰ হ'বই লাগিব আমেৰিকা আৰু ইজৰাইল। ইৰাণৰ সৰ্বোচ্চ নেতা মুস্তফা আলী খামেইনিৰ হুংকাৰ। মুছলমান লোকৰ ওপৰত চলোৱা অত্যাচাৰ যুদ্ধাপৰাধৰ বিৰুদ্ধে আইনী যুঁজৰ হুংকাৰ ইৰাণৰ।
মুস্তফা আলী খেমেইনিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গোচৰ তৰিবলৈ দিছে নিৰ্দেশ। বিনা কাৰণত লেবাননত আক্ৰমণ কৰাৰ উত্তৰ দিব লাগিব আমেৰিকা আৰু ইজৰাইলে। ভৱিষ্যতে যাতে শত্ৰুপক্ষই এনেধৰণৰ আক্ৰমণ কৰিবলৈ সাহস নকৰে, যাৰ বাবে এই আইনী শাস্তি নিশ্চিত কৰাটো জৰুৰী বুলি মন্তব্য খেমেইনিৰ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এটা ব্ৰেকিং নিউজ। এই মুহূৰ্তত জনাই আছো, প্ৰায় ৩৮ কিলোগ্ৰামৰ সোণৰ বিস্কুট জব্দ হৈছে গুৱাহাটীত। যোৱা নিশা গুৱাহাটীৰ খাৰগুলিত লতাশিল আৰক্ষীৰ অভিযান। জব্দকৃত সোণখিনিৰ মূল্য প্ৰায় ৫৪ কোটিৰো অধিক বুলি ধাৰণা কৰা হৈছে। অক্ষয় বনচুৰ নামৰ সোণ সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ আৰক্ষী। ৩৮ কিলো ওজনৰ সোণৰ বিস্কুট লৈ খাৰগুলিত আত্মগোপন কৰিছিল অক্ষয়ে। আন্তঃৰাষ্ট্ৰীয় চুৰি চক্ৰৰে সৰবৰাহকাৰী অক্ষয় জড়িত থকাৰ সন্দেহ আৰক্ষীৰ। আগবাঢ়িছো সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। ৰাজ্যত ক্ৰমাৎ জটিল বান পৰিস্থিতি, জনতাৰ হাহাকাৰ পৰিস্থিতি। প্ৰায় ৫০,০০০ ঘৰৰ আশে-পাশে ৰাজ্যৰ বনাৰ্তন সংখ্যা। ASDMৰ তথ্যমতে বানত আক্ৰান্ত হৈছে ৭ জিলাৰ ৪৫,৮৩৯ গৰাকী লোক। আমি জনাই আছো এই মুহূৰ্তত বঙাইগাঁও, চিৰাং, ধেমাজি, ডিব্ৰুগড়, নলবাৰী, বিশ্বনাথ, লখিমপুৰত হাহাকাৰ। উপনদীসমূহৰ জলস্তৰ বৃদ্ধিৰ বাবে উফন্দি উঠিছে ব্ৰহ্মপুত্ৰ। জিলাকেইখনৰ ১৪টা ৰাজচক্ৰৰ ২৫৭খনকৈ গাঁও বানৰ কবলত বৰ্তমান সময়ত পৰিছে। ইফালে ধেমাজিত এজন লোক সন্ধানহীন, এই পৰ্যন্ত নাই কোনো মৃত্যুৰ খবৰ। বৰ্তমানলৈকে ৫টাকৈ আশ্ৰয় শিবিৰত আছে ৬৫৫ জন বানাক্ৰান্ত লোক। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে, ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হৈ পৰিছে এখন যাত্ৰীবাহী ফেৰী। SB জলতৰী নামৰ ফেৰীখন আবদ্ধ ব্ৰহ্মপুত্ৰৰ মাজত। কমলাবাৰী ঘাটৰ পৰা নিমাতী ঘাটলৈ গৈছিল ফেৰীখন। ফেৰীখনে কঢ়িয়াই নিছে ৭৪ গৰাকী যাত্ৰী আৰু ৩৬খন বাইক। ব্ৰহ্মপুত্ৰৰ চাপৰিত বান্ধি ৰখা হৈছে ফেৰীখন। ফেৰীখন উদ্ধাৰৰ বাবে নিমাতী ঘাটৰ পৰা অন্য এখন ফেৰী ৰাওনা হৈছে।